ओके तो हेलो गाइस एक ब्रेन्ड निउ भिडिओत वेलकम কৰি আছো আজি ডেট হল আমাৰ 16 মে আৰু আজি ৰাতিপুৱাই মই পাৰ্ট 1 আপলোড কৰিছিলো তুমি দেখি পাইছা স্ক্ৰিনত আমি কি কৰি আছো আমি এইচএস সেকেন্ড ইয়াৰৰ যিমান প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰছ আছে কোৱেশ্চন পেপাৰছ আমি ডিসকাস কৰি আছো তো এট দিস মোমেন্ট আমি 2012 লৈ পেলাই আগবাঢ়ি আছিলো ওকে 2012 ফৰ প্ৰিভিয়াস ইয়াৰ্স ডিসকাস কৰি আছিলো আৰু লাষ্ট ভিডিও যোনটো মই ওপৰ আই বাটনত দি দিম তোমালোকে আই বাটনত দেখি পাবা লাষ্ট ভিডিও যোনটো হয় হেতু ভিডিওৰ আমি কোৱেশ্চন নম্বৰ 1 ডিল কৰিছিলো ওকে কোৱেশ্চন নম্বৰ 1 ডিল কৰিছিলো আৰু হেতু কোৱেশ্চন নম্বৰ 1 ৰ আই থিংক এটা কোৱেশ্চন মিস হৈ গৈছিলে মোক এটা ফ্ৰেণ্ডে মোক মেসেজ কৰি কৈছে কি কোৱেশ্চন নম্বৰ 1 ৰ এটা পাৰ্টিকুলাৰ কোৱেশ্চন মিস হৈ গল এটো কোৱেশ্চন আছিলে নম্বৰ এফ okay so এতিয়া ডিসকাস কৰি দিও একো কথা নহয় if the tangent line to the curve y is equal to fx এটা কার্ভৰ কথা পাতি আছে এটা কার্ভ y is equal to fx এটা কার্ভ কৈছে তো ঠিক আছে এটা কার্ভ y is equal to fx তাৰ এটা tangent line বুলি কৈছে ওকে তো আমি এটা কোঅৰ্ডিনেট এক্সিস ড্ৰ কৰি দিও ওকে এটো আমাৰ x এটো আমাৰ y ওকে তো সাপোজ এটো এটা কার্ভ হয় আমাৰ ইয়াৰ নাম হল y is equal to fx okay এইটো কার্ভত আমাৰ এটা টেনজেন্ট লাইন ড্ৰ কৰিব দিছে এটা পইণ্ট ইজ প্যাৰালেল টু x এক্সিস তো সাপোজ মই ইয়াত যদি এটা টেনজেন্ট লাইন ড্ৰ কৰো okay সাপোজ মই ইয়াত যদি এটা টেনজেন্ট লাইন ড্ৰ কৰো দেখি পাইছা এইটো টেনজেন্ট লাইনটো প্যাৰালেল হৈ গল x এক্সিসৰ লগত okay প্যাৰালেল হৈ গল what is the value of dy by dx তো সোৱা আমাক যে সুধিছে find the value of dy by dx dy by dx কি হল আমাৰ স্লোপ okay slope dy by dx slope বুলি কোৱা হয় মানে এটো টেনজেন্টৰ স্লোপ বিচাৰিছে আৰু স্লোপ আমি ক্লাস 11 এইচএস ফার্স্ট ইয়াৰতে কি গম পাও স্লোপ মানে tan থিটা তুমি জাস্ট এটো যোনটো লাইন या फिर টেনজেন্ট যোনটো ডিসকাস কৰি আছো ইয়াৰ যদি তুমি এংগল tan থিটা কি হয় থিটা হল এংগল বিটুইন এটো পার্টিকুলার সাপোজ এটো x এক্সিস না আৰু এনেকুৱা এটা লাইন গৈছে সো এটো যোনটো পজিটিভ x এক্সিসৰ লগত যোনটো এংগল বনাব এটো লাইনে তাক আমি থিটা বুলি কও okay so just আমি tan theta use কৰি প্লাই dy by dx উলাব পাৰো ইয়াত একো হেভি ক্যালকুলেশন বিচাৰা নাই তো দেখি পাই আছে বিকজ এটো লাইন আমাৰ প্যাৰালেল হৈ আছে x এক্সিসৰ লগত হা ইয়াত প্যাৰালেল হৈ যোৱা কাৰণে ইয়াৰ এংগল হ'ব 0 তো আমাৰ কেছত যোনটো dy by dx হ'ব হেতু হ'ব আমাৰ tan 0 ডিগ্ৰী হেতু হ'ব 0 tan 0 0 হয় তো আমাৰ dy by dx এর ভ্যালু হল 0 এটা সেম যদি মই এটা আরটা কোশ্চেন এতে দি দিও কি এবাৰ যদি কি কয় আমাক যোনটো আমাৰ কার্ভ দিয়া আছে কার্ভ ভালকে সোৱা কোশ্চেনত কি কৈছে if the tangent line to the curve y is equal to fx at a point is parallel বুলি কৈছে না তো মই যদি এবাৰ কো perpendicular to x axis হলে কি হ'ব that means suppose মই tangent to ইয়াত ড্ৰ কৰিছো ওকে ইয়াত ড্ৰ কৰা কাৰণে মোৰ যোনটো tangent হ'ব এটো perpendicular to x axis perpendicular মানে গম পাইছা 90 ডিগ্ৰী হৈ গল এতিয়া ইয়াৰ dy by dx এর ভ্যালু কি হ'ব আমাক এনেকা হদিব dy by dx এর ভ্যালু এতিয়া কি হ'ব তো সেম হয় সিমিলারলি আমি আগবাঢ়িম dy by dx মানে কি হয় সোৱা dy by dx মানে tan থিটা মানে আমাক স্লোপ বিচাৰিছে tan থিটা এবাৰ আমাৰ থিটা কি হয় এবাৰ আমাৰ থিটা হয় 90 ডিগ্ৰী তো এটো হল আনডিফাইন্ড ওকে যাক আমি ইনফিনিটি দি পেলাই ইনফিনিটিৰ সিম্বল ইউজ কৰি পেলাই আমি ৰিপ্ৰেজেন্ট কৰিম আনডিফাইন্ড বুলি কোৱা হয় মানে ইয়াৰ স্লোপ কি হ'ব আনডিফাইন্ড হ'ব আই হোপ এটো কোশ্চেন বুজি পাইছা তোমালোকে ইয়াত মই দুটা কেস সিনাৰিও বুজাই দিছো এটাটো হল যোনটো আমাৰ প্যাৰালেল কোশ্চেনত দিয়া আছে আৰু এটা মই পারপেন্ডিকুলার বুলিও বুজাই দিছো ওকে বাকি এবোৰ সব কোশ্চেন হৈ গৈছিলে কোশ্চেন নম্বৰ 2 পৰা আমি আৰম্ভ কৰো আজি আকৌ কোশ্চেন নম্বৰ 2 সোৱা কি কৈছে এটা ম্যাপিং দিয়া হৈছে f n পুরা n লকে গৈ আছে এটা ম্যাপিং আৰু ইয়াৰ যোনটো f এটা ফাংশনও হয় ফাংশনৰ দি দিছে n + 1/2 যেতিয়া n অড হ'ব আৰু n/2 যেতিয়া n কি হ'ব ইভেন হ'ব আৰু n হল ন্যাচারাল নাম্বার ওকে l ন্যাচারাল নাম্বার মানে গম পাইছা 1 2 3 4 5 6 পৰা আৰম্ভ কৰিম এক্সামাইন ইফ f ইজ বাইজেক্টিভ এটা বাইজেক্টিভ গম পোৱা বাইজেক্টিভ মানে এটা ফাংশন at the same time যদি 1 1 হয় আৰু on 2 হয় দুটা বস্তু যদি সেম টাইমতে হৈ যায় এটা ফাংশন তেতিয়া ইয়াক আমি কি কও বাইজেক্টিভ বুলি কও এতিয়া 1 1 কি হয় on 2 কি হয় এটো সাকে গম পোৱা 1 1 হয় মানে ইয়াত 1 2 3 ইয়াত ভাবা p q r আছে 1 p লৈ গৈছে 2 q লৈ গৈছে 3 r লৈ গৈছে তো এটা বস্তু এখিনি গৈছে সাপোজ তো এটো 1 1 বুলি কোৱা হয় ওকে এটা ডোমেইন এটা ৰেঞ্জ লৈ গৈছে এটো 1 1 বুলি কোৱা হয় সাপোজ ইয়াত 4 এটা আছিল আৰু 4 r লকে গৈছে দ্যাট মিন্স এতিয়া সোৱা 3 4 r লৈ গৈ আছে 4 r লৈ গৈ আছে তেতিয়া 1 1 নহয় এটো মেনি 1 হৈ যাব ওকে সো 1 1 মেনি 1 এটো সিম্পল কনসেপ্ট হয় আৰু অন টু মানে কি হয় সাপোজ ইয়াত 1 2 3 4 আছে ইয়াতে ভাবা a b c d আছে তো এইটো ইখিনি গৈছে এইটো ইখিনি গৈছে এইটো ইখিনি গৈছে
আৰু সাপোজ এইটো এইখিনি কৈছে তো এতিয়া দেখিছা না এইটো অকলে থাকি গ'ল ডি ইয়াত অকলে থাকি গ'ল তো যদি কিবা যোনটো কোৰ ডোমেইনৰ যোনটো সেট হয় কোৰ ডোমেইন ওকে এইখিনি এইটো কোৰ ডোমেইন বুলি কোৱা হয় ইয়াত যদি কিবা বস্তু বাচি যায় তেতিয়া এইটো অনটো নহয় ওকে ইয়াত একো বস্তু বাচিব নালাগে সব বস্তু কিবা না কিবা ইমেজ হ'ব লাগিব যদি ইমেজ হয় তেতিয়াহে এক অনটো বুলি কোৱা হয় সো এট দ্য সেম টাইম যদি এটা ফাংচন 1 1 আৰু 1 2 দুটা হয় তেতিয়া আমি তাক কি কওঁ তেতিয়া আমি তাক বাইজেক্টিভ বুলি কওঁ ওকে তো আমি জাস্ট চাব লাগিব কি এইটো যোনটো আমাৰ ফাংচন দিয়া হৈছে এইটো 1 1 আৰু অন টু হয় নেকি যদি দুটা বস্তু হয় দ্যাট মিন্স এইটো আমাৰ বাইজেক্টিভ হয় তো চোৱা কি কৈছে fn ইজ ইকুৱেল টু n প্লাছ 1/2 যেতিয়া n আমাৰ অড নাম্বাৰ হ'ব আৰু n/2 যেতিয়া n আমাৰ ইভেন নাম্বাৰ হ'ব তো আমি স্টাৰ্ট কৰোঁ আমাৰ নেচাৰেল নাম্বাৰছ ইউজ কৰিব দিছে f of 1 কি হ'ব চোৱা 1 এটা অড নাম্বাৰ আছে এইটো ফলো হ'ব 1 প্লাছ 1/2 ইকুৱেল টু 2/2 মানে 1 পাইছোঁ আৰু f of 2 চোৱা কি হ'ব 2 এটা ইভেন নাম্বাৰ আছে 2/2 হ'ব ইকুৱেল টু আকৌ 1 পাইছোঁ তো দেখি পাই আছা কি f of 1 is equal to f of 2 but 1 is not equal to 2 এইটো আমাৰ ডেফিনেশ্যন হয় হা এইটো আমাৰ ডেফিনেশ্যন হয় 1 1 ৰ 1 1 কেতিয়া হয় জানা 1 1 তেতিয়া হয় যেতিয়া f of x1 equal to f of x2 হ'ব আৰু x1 is equal to x2 এইটো এনেকুৱা হ'লেহে আমাৰ যোনটো ফাংচন এইটো 1 1 হয় যদি আমি এইটো ডিসপ্ৰুভ কৰি দিব পাৰোঁ যেনেকৈ আমি এতিয়া ডিসপ্ৰুভ কৰিছোঁ দ্যাট মিন্স আমাৰ ফাংচন 1 1 নহয় আৰু যদি আমাৰ ফাংচন 1 1 নহয় আমি লিখিব পাৰোঁ ইমপ্লাইজ f is not 1 1 তো আমি লিখিব পাৰোঁ f is not বাইজেক্টিভ ওকে সো আমি যেতিয়া প্ৰুভ কৰি দিছোঁ কি আমাৰ যোনটো ফাংচন হয় এইটো 1 1 নহয় সো ইয়াৰ কাৰণে এইটো বাইজেক্টিভো নহয় ওকে সো আমি এতিয়া নেক্সট কুৱেশ্যন যাওঁ সো আমি মোৰ তাত যিমান কুৱেশ্যনছ আছে আমি সব কুৱেশ্যনছ কৰিব ট্ৰাই কৰিম ইয়াত অৰ যেনেকৈ এইটো কুৱেশ্যন দেখি পাই আছে তো অৰ আছে হ'লেও আমি এইটো কৰিব ট্ৰাই কৰিম হা সো কি কৈছে এক্সামিন ইফ দ্য বাইনাৰী অপাৰেশ্যন এটা অপাৰেশ্যন দিয়া হৈছে ষ্টাৰ যোনটো ক'ৰ পৰা ক'ৰলৈ গৈ আছে আৰ ক্ৰছ আৰৰ পৰা আৰলৈ গৈ আছে হা এইটো কি হয় ষ্টাৰটো এইটো ষ্টাৰ আমাৰ কমিউটেটিভ আৰু এছ'চিয়েটিভ হয় নেকি ওকে তো কি কৈছে চোৱা a ষ্টাৰ b ইজ ইকুৱেল টু a প্লাছ 4b স্কুৱেৰ ওকে তো আৰু সো সিমিলাৰলি আমাৰ b ষ্টাৰ a কি হ'ব b ষ্টাৰ a হ'লে হ'ব b প্লাছ 4a স্কুৱেৰ তো আমি এতিয়া লিখিব পাৰোঁ ইন জেনেৰেল a প্লাছ 4b স্কুৱেৰ ইজ নট ইকুৱেল টু b প্লাছ 4a স্কুৱেৰ না এইটো ইকুৱেল নহয় জেনেৰেলি আমি চাওঁ কি এইটো ইকুৱেল নহয় সো ইয়াৰ কাৰণে আমি কৈ দিব পাৰোঁ ডাইৰেক্ট সো ইয়াতে একো ইমান ডিটেইলছত একো কৰিব নালাগে ইয়া ফিৰ আমি ইয়াতে লেট এইটোও কৰিব পাৰোঁ আমি ঠিক আছে এতিয়া লেট কিবা তুমি যদি a ইজ ইকুৱেল টু 1 যেনেকৈ আগৰ কুৱেশ্যনত কৰিছিলোঁ b ইজ ইকুৱেল টু 2 যদি পুট কৰি দিয়া তাৰপিছত দেখিবা দিছ নট ইকুৱেল টু দিছ ওলাব ওকে সো আমি কৈ দিব পাৰোঁ কি দিছ ইজ নট এছ'চিয়েটিভ সিমিলাৰলি তুমি এইটোও কৰিব পাৰা a ইজ ইকুৱেল টু 1 b ইজ ইকুৱেল টু 2 দি পেলাই তুমি যদি ইয়াত ভেলুজ পুট কৰি দিয়া এতিয়া চোৱা a ষ্টাৰ b ষ্টাৰ c আমি এতিয়া এইটো সো আমি প্ৰুফ কৰি দিছোঁ কমিউটেটিভ নহয় হা কিউকি তুমি এতিয়া a ইজ ইকুৱেল টু 1 b ইজ ইকুৱেল টু 2 ইউজ কৰিলে এইটো কমিউটেটিভ নহয় যদি প্ৰুফ হৈ যাব এতিয়া এছ'চিয়েটিভৰ কাৰণে চোৱা এছ'চিয়েটিভৰ কাৰণে এইটো কি হ'ব ইয়াত আমি a কাৰণে সাপোজ 1 ধৰিছোঁ b কাৰণে 2 ধৰিছোঁ আৰু c কাৰণে 3 ধৰিছোঁ ওকে সো 1 ষ্টাৰ 2 ষ্টাৰ 3 সো এইটোৰ ভেলু কি হ'ব আমাক কৈ দিছে কি a ইয়াতে লিখা আছে কি a ষ্টাৰ b is equal to a plus 4b square okay তো মই ইয়াত লিখিব পাৰোঁ 1 ষ্টাৰ 2 ষ্টাৰ 3 কি হ'ব 2 প্লাছ 4 ইনটু 3 স্কুৱেৰ হ'ব সো এইটো 1 ষ্টাৰ 2 প্লাছ 4 ইনটু 3 স্কুৱেৰ কৰিলে কি হ'ব 3 স্কুৱেৰ 9 হয় 9 4 যা 36 সো এইটো হ'ব 1 ষ্টাৰ 38 সো এইটো হৈ যাব এতিয়া 1 প্লাছ 4 ইনটু 38 স্কুৱেৰ so 1 plus 4 into 38 square so কি হয় 8 is 64 4 আৰু 6 8 is 24 plus 6 কৰিলে 30 হ'ব 8 is 24 4 আৰু 2 3 is 9 10 11 4 4 4 1 1 4 4 4 so এইটো হৈ যাব so 4 4 is 16 মই 1 plus অলৰেডি কৰি দিছোঁ 1 plus কৰি 17 হ'ব লাষ্টতে তাৰপিছত 1 ৰিমাইণ্ডাৰ আছে 4 is 16 17 7 1 7 1 5 এইটো আমাৰ এনসাৰ আহিছে এইখিনি ওকে চাই ল'বা ক্যালকুলেশন যদি সৰু মোৰ কিবা মিস্টেক থাকে মই জানো এইটো এছ'চিয়েটিভ নহয় ওকে চাই পেলাই কৈ দিব পাৰোঁ এছ'চিয়েটিভ নহয় সিমিলাৰলি তুমি এইটো কৰি দিয়া আমি এতিয়া কি ওলাইছোঁ আমি এতিয়া a ষ্টাৰ b ষ্টাৰ c ওলাইছোঁ না তুমি এতিয়া ক্যালকুলেট কৰা a ষ্টাৰ b একটা ব্ৰেকেটত ফাৰ্স্ট এইটো দুটা কৰিবা তাৰপিছত ষ্টাৰ c কৰিবা চাবা নট ইকুৱেল টু ওলাব তাৰপিছত কৈ দিবা কি এইটো আমাৰ ট্ৰানজিটিভ নহয় ওকে সো আমাৰ নেক্সট কুৱেশ্যনটো চোৱা কি হয় নেক্সট কুৱেশ্যন কৈছে কি ইফ
sine of sine inverse 1/5 plus cos inverse x is equal to 1 যদি হয় find the value of x কৈছে। সো এটা বহুত সিম্পল কোৱেশ্চন হয়। তুমি ইয়াত সাইন কেনে থোৱা আৰু যদি এইটো 1 যদি এখিনি আহি যায় তে এইটো sin ইনভার্স 1 হৈ যাব আৰু এই গুটে বস্তুটো ৰাইট সাইড গুচি যাব। ওকে, sin ইনভার্স 1/5 প্লাস cos ইনভার্স x হৈ আছে। তো sin ইনভার্স 1 ৰ আমি ভ্যালু জানো। এইটো sin ইনভার্স 1 ৰ মানে হ'ল sin কিমান ডিগ্ৰীত গৈ পেলাই 1 হয়। আমি জানো কি sin 90 ডিগ্ৰীত গৈ পেলাই 1 হয়, সাথে π/2 আহিব। ওকে, সো এইটো হয় ইনভার্সৰ কাহিনী। ইয়াত আছে আমাৰ sin ইনভার্স 1/5 প্লাস cos ইনভার্স x। এতিয়া এটা বস্তু ভালকে মনত কৰা, আমাৰ একটা ফৰ্মুলা আছিলে, মই পিংক কালাৰ পেন দি পেলাই লিখো। আমাৰ ফৰ্মুলাটো এনেকুৱা আছিলে sin ইনভার্স x প্লাস cos ইনভার্স x is equal to π/2 আহে। ওকে, এইটো বুকত এটা ফৰ্মুলা আছে আমাৰ sin ইনভার্স x প্লাস cos ইনভার্স x কৰিলে π/2 আহে। আৰু ইয়াত ফলো কৰাত অলৰেডি π/2 দিয়া আছে, তো sin ইনভার্স 1/5 হলে এইটো cos ইনভার্স 1/5 হ'ব লাগিব। ওকে, সো আমি ডাইৰেক্ট লিখি দিও implies x is equal to 1/5। ওকে, ইয়াত একো আমাৰ এনেকুৱা কৰিবলৈ নাই, 1/5 হ'বই লাগিব বিকজ এইটো ফৰ্মুলা স্যাটিসফাই কৰিব কাৰণে, বিকজ ইয়াত অলৰেডি π/2 আছে আমাৰ ৰাইট সাইডত। সো এইটো 1/5 হ'বই লাগিব। ওকে, নেক্সট কোৱেশ্চন চাও। ইফ a b c are positive and the pth qth are a term of a gp। এতিয়া চোৱা gp মানে জিওমেট্ৰিক প্ৰগ্ৰেশ্যন, যোনটো আমি ক্লাছ 11ত শিকো, তাত যেনেকা ap আৰু gp ৰ ডিফাৰেন্সটো মই অলপ বুজাই দিও। nth টাৰ্ম, হা, nth টাৰ্ম কি হয়, ap ত হয় চোৱা a প্লাস n minus 1 d, ইয়াক আমি an বুলি কওঁ না, a প্লাস n minus d nth টাৰ্ম। আৰু ইয়াত nth টাৰ্ম কি হয় gp তে a r n minus 1। ওকে, জাস্ট এইটো ডিফাৰেন্স হয় nth টাৰ্মত। সো আমাৰ কোৱেশ্চনটো চোৱা কি কৈছে, আমাৰ কোৱেশ্চনত কৈছে কি a b c are positive and pth qth are a term respective of gp। ইয়াৰ মানে হ'ব a কি হ'ব চোৱা, a is pth term। pth term হলে আমি এনেকা লিখিব পাৰো a r p minus 1, য'ত a হ'ব ফাৰ্স্ট টাৰ্ম, r হ'ব কমন ৰেশিও, এতে p minus 1। বাট তুমি একটা বস্তু নোটিস কৰা, আমাৰ যোনটো কোৱেশ্চন আমি কৰি আছো না, ইয়াত সৰু r আমি ইউজ কৰিব নোৱাৰিম বিকজ অলৰেডি সৰু r আছে, আৰু সৰু a ও ইউজ কৰিব নোৱাৰিম বিকজ অলৰেডি সৰু a আছে। তো জাস্ট আমাৰ নিজৰ কনভিনিয়েন্সৰ কাৰণে, মানে আমাৰ সুবিধা হোৱাৰ কাৰণে আমি কি কৰিম, ইয়াত কি কৰিম, কেপিটেল a দিম ফাৰ্স্ট টাইম কাৰণে বুজাম, আৰু কেপিটেল r দিম, আৰু ইয়াত লিখিম মই p minus 1। ওকে, বুজিব ট্ৰাই কৰা। সিমিলাৰলি b কি হ'ব, b কৈছে b is qth term of a gp, তো এটা হ'ব a r q minus 1। আৰু সিমিলাৰলি c কি হ'ব, c is a r r minus 1। দেখিছা না, স্মল r আহি গ'ল। সো এইটো বস্তু আমি ইউজ কৰিব লাগিব। তো চোৱা log a কি হ'ব, চোৱা log a মানে log a ঠাইত আমি কি লিখিম, a ঠাইত লিখিম a r p minus 1। তো চোৱা এটা ফৰ্মুলা গম পোৱা চাগে, লগৰ ফৰ্মুলা কি হয়, ইয়াত লিখি দি আছো মই, log a b কি হৈ যায়, এইটো হৈ যায় log a প্লাস log b হৈ যায়। ওকে, এইটো ব্ৰেক হৈ যায় ইয়াতে। তো আমি ইয়াত কি লিখিম, এটা লিখিম log a প্লাস এটা লিখিম log r p minus 1। সো এইটোতো হৈ গ'ল আমাৰ log a। ইয়াক এটা চোৱা পাৱাৰ, আৰু এটা ফৰ্মুলা মই এটা লিখি দিওঁ, মই ফৰ্মুলাটো লিখি দি আছো। ওকে, log a টু দি পাৱাৰ b কি হলে b আগত আহি যায়, b log a হৈ যায়। ওকে, এইটো লগাৰিথমৰ ফৰ্মুলা হয়। সো ইয়াতে পাৱাৰ কি আছে, ইয়াতে আমাৰ পাৱাৰ আছে p minus 1, এইটো আগত আহি যাব, ইয়াত আছে log r। সো ইয়াক আমি লিখিব পাৰিম log a প্লাস, এতিয়া চোৱা p minus 1 লগত মাল্টিপ্লাই হ'ব, এটা হ'ব p log r মাইনাস আহিব, ইয়াতে log r আহিব। ওকে, আই হোপ এইটো বুজিছা। সো আমি এতিয়া কি কৰিম, সিমিলাৰলি বাকিবোৰো এনেকুৱা ব্ৰেক কৰি দিম, কিয় কি চোৱা ডিটাৰমিনেণ্টৰ ভিতৰত এইবিলাক বস্তু ব্ৰেক কৰিব বহুত অসুবিধা হ'ব। সো আমি আগতে এইবিলাক বস্তু বনাই দিওঁ ইয়াতে। ওকে, সো এইটো আমি বনাইছোঁ log a কাৰণে। সিমিলাৰলি log b চোৱা কি হ'ব, মই ডাইৰেক্ট লিখি দি আছোঁ, log b হ'ব আমাৰ log a প্লাস এবাৰ আহিব আমাৰ q log r মাইনাস log r। ওকে, আৰু সিমিলাৰলি আমাৰ log c কি হ'ব, log c হ'ব আমাৰ log a প্লাস এবাৰ আহিব r log r মাইনাস log r। ওকে, সো এতিয়া আমি ফোকাস কৰোঁ আমাৰ ডিটাৰমিনেণ্টত, ইয়াত ফোকাস কৰোঁ। এইটো কি কৈছে, এইটো কৈছে আমাৰ log a p 1 log b q 1, আৰু ইয়াত আছে আমাৰ log c r 1। ওকে, সো এতিয়া ইয়াক আমি ব্ৰেক কৰিব ট্ৰাই কৰোঁ। তো চোৱা log a ঠাইত আমি কি লিখিম, log a ঠাইত লিখিম যোনটো আমি এতিয়া জাষ্ট ওলাইছোঁ, ইয়াত লিখি আছোঁ মই log কেপিটেল A প্লাস
log r minus log r কিবা ভুল হৈছে নেকি নাই ঠিক আছে minus log r এইটো আছে log a ঠাইত লিখিছোঁ log b ঠাইত লিখিম মই log a plus q log r minus log r আৰু log c জায়গাত মই লিখিম log a plus r log r minus log r ওকে আৰু এখানে লিখিছোঁ p এখানে লিখিছোঁ q এখানে লিখিছোঁ r এখানে লিখিছোঁ 1 1 আৰু 1 বেসিক ডিটারমিনেন্টৰ প্ৰপাৰ্টি গম পোৱাতে গম পাইছা এইটো তিনটা ডিটারমিনেন্টৰ ব্ৰেক হৈ যাব ফাৰ্স্ট ডিটারমিনেন্ট থাকিব log a এইটো log a ইউজ কৰিম তাৰপিছত p ইউজ কৰিম আৰু 1 ইউজ কৰিম ওকে ইয়াতো থাকিব log a q আৰু 1 ইয়াত থাকিব log a r আৰু 1 আৰু নেক্সট এইটো প্লাস সাইন আছে সতে প্লাস আহিব সেকেন্ডত কি আহিব p log r এতে আহিব p log r এতে আহিব ইয়াত আহিব q log r ইয়াত আহিব r log r আৰু আমাৰ ইয়াত আমি দিম p ইয়াত দিম q ইয়াত দিম r ইয়াত দিম 1 1 1 আৰু লাস্ট যোনটো হ'ব এটা মাইনাস সাইন আছে সতে মাইনাস এটা আহিব মাইনাস এটা আমি লিখিম log r p1 log r q1 আর ইয়াত লিখিম আমি log r r1 ওকে তো সোয়া এটো হল ইকুয়াল প্রথম যোনটো দেখি আছে প্রথম যোনটো আমাৰ ডিটারমিনেন্ট হয় ইয়াত সসন কি কমন লব পাৰো আমি ইয়াত আমি কমন লব পাৰো log a ওকে log a কমন লো ইয়াৰ পৰা যদি কমন লো log a তেতিয়া আমাৰ ইয়াত থাকিব 1 ইয়াত থাকিব 1 ইয়াত থাকিব 1 ইয়াত থাকিব p ইয়াত থাকিব 1 q1 r1 সেকেন্ডত আমি কি কমন লব পাৰো সেকেন্ডত এটা log r লব পাৰো কমন সো log r কমন লোৱাৰ লগে লগে ইয়াতে হ'ব p ইয়াতে 1 q q1 r r1 আৰু লাষ্টৰ যোনটো আছে ইয়াতে আমি লব পাৰো log r কমন minus log r কমন লোৱাৰ লগে লগে ইয়াতে 1 1 1 ইয়াত p q r ইয়াত 1 1 1 এতিয়া সোৱা আমাৰ যোনটো ফাৰ্স্ট যোনটো আমাৰ ডিটারমিনেন্ট হয় ইয়াতে কুলাম 1 আৰু কুলাম 2 আইডেন্টিক্যাল হৈ গল সেকেন্ড যোনটো হয় ইয়াত কুলাম 1 কুলাম 2 আইডেন্টিক্যাল হৈ গল ইয়াত এইটো আৰু এইটো আইডেন্টিক্যাল হৈ গল সো গম পাইছা যেতিয়া আইডেন্টিক্যাল হয় তেতিয়া বস্তুবোৰ 0 হৈ যায় ইকুৱেল টু log a into 0 plus log r into 0 minus log r into 0 ঘুরি পেলে আমার आंसर আহি গল 0 Okay, next question. So find the value of question number 5. Question number 5 কি কৈছে find the value of a and b such as the function defined by fx দিয়া হৈছে ইয়াতে লিখিব না লাগিব ইয়াতে আছে আমাৰ fx is continuous function এটা ভালকে চোৱা ইয়াত কৈছে a আৰু b ৰ ভ্যালু উলাব কাৰণে so that the function is continuous so ইয়াত এটা বস্তু আমাৰ ফোকাস কৰিব লাগিব কি ফাংশনৰ যে ডেফিনিশন হয় কোড কোড ব্ৰেক হৈ আছে ওকে তো চোৱা মই এটা ধুনিয়াকে ড্ৰ কৰি দিও মোৰ লাইন বিলাক যে সেট নহয় ওকে ওকে এতিয়া সোয়া এতিয়া আমি কি কৰিম সো ফার্স্ট যোনটো দিছে এটো হল x less than equal to 2 মানে ইয়াত যদি মই 2 দিও তেতিয়া x যদি 2 या 2 কে হৰু মানে মই ফার্স্ট ব্রেকিং পয়েন্টস কেটা ড্ৰ কৰি দিওতে হা ফার্স্ট কৈছে x যদি 2 হ'ব পাৰে या फिर 2 কে যদি হৰু হয় এখিনি যদি আমাৰ x ৰ ভ্যালু থাকে তেতিয়া আমাৰ fx ৰ ভ্যালু কি হ'ব fx ৰ ভ্যালু হল ইয়াতে আমাৰ fx ৰ ভ্যালু হল 5 ওকে সেকেন্ড যোনটো আমাক কৈছে হেতু হল যদি x ইয়াত ফোকাস কৰা যদি x 2 কে ডাঙৰ বা 10 কে সৰু 2 কে ডাঙৰ মানে মই ইয়াৰ পৰা স্টাৰ্ট কৰিম 2 টাচ নকৰো 2 কে ডাঙৰ আৰু 10 কে সৰু মানে 10 টাচ কৰিব নোৱাৰো 10 কে সৰু মানে ইয়াত থাকিব যদি ইয়াত থাকে আমাৰ x তেতিয়া আমাৰ fx ৰ ভ্যালু কি হয় ax + b আৰু ফাইনালি যোনটো আমাক কৈছে এটো হল যদি x 10 या 10 কে ডাঙৰ ওকে 10 या 10 কে যদি ডাঙৰ হয় that means মই যদি 10 ক টাচ কৰো ইয়াতে আৰু 10 কে ডাঙৰ যদি এখিনি গৈ থাকো তেতিয়া আমাৰ fx ৰ ভ্যালু কি হ'ব তেতিয়া আমাৰ fx ৰ ভ্যালু হ'ব 21 এটা কৈছে a আৰু b ৰ ভ্যালু উলৱা such that it is a continuous function কেতিয়া হ'ব continuous function হ'ব যেতিয়া ইয়াটো continuous আৰু ইয়াটো continuous গোটেইবোৰ পইণ্ট continuous হয় ওকে সো আমি ইয়াত কি কৰিম আমি চেক কৰিম at x = 2 এতিয়া বস্তুটো হল x = 2 ডেফিনিশন টু ব্রেক হৈ আছে ডেফিনিশন ব্রেক হোৱাৰ মানে হল কি 2 ৰ এখিনি fx ৰ ভ্যালু বেলেগ 2 ৰ এখিনি fx ৰ ভ্যালু বেলেগ চাব পাৰি আছে সো আমি ইয়াত কি কৰিম লেফট হ্যান্ড ৰাইট হ্যান্ড লিমিট এপ্লাই কৰিব লাগিব তো সোৱা লিমিট
x টেন্স টু 2 নেগেটিভ fxৰ ভ্যালু কি হ'ব ইকুৱেল টু লিমিট x টেন্স টু 2 নেগেটিভ 2 নেগেটিভ মানে 2x টেন্স টু 2 নেগেটিভ যে ইয়াত লিখা আছে মই বুজাই দিওঁ হা x টেন্স টু 2 নেগেটিভৰ মানে হ'ল x2 খিনি গৈ আছে লেফট হ্যান্ড সাইডৰ পৰা ওকে তেতিয়া fxৰ ভ্যালু কি হ'ব তেতিয়া আমাৰ fxৰ ভ্যালু হ'ব 5 বিকজ ইয়াত দিয়া আছে ওকে তো ইকুৱেল টু লিমিট আচ্ছা ইয়াত চোৱা fxৰ ভ্যালু যেতিয়া 5 হ'ব বুলি মই কৈছো তো ইয়াত তুমি x2 হয় g হয় একো মেটাৰ নকৰে বিকজ ইয়াত x নাই অকল 5 আছে তো 5 আহি যাব ওকে বাট তুমি ৰাইট হ্যান্ড লিমিট অলপ ষ্টাডি কৰা x টেন্স টু 2 পজিটিভ fx মানে x2 খিনি গৈ আছে বাট পজিটিভ ডাইৰেকশ্যনৰ পৰা মানে x2 তকৈ অলপ ডাঙৰ হয় সো x2 তকৈ অলপ ডাঙৰ হয় তেতিয়া fxৰ ভ্যালু হ'ব ax + b এইবিলাক বস্তু মই ভালকে মোৰ কন্টিনিউটি চ্যাপ্টাৰত বুজাই দিছো হা তোমালোকে গৈ চাব পাৰা মই ওপৰ আই বাটনত আমাৰ কন্টিনিউটি ডিটেইলছ বিলাক দি দিম হা তো এতিয়া চোৱা এইবিলাক কোৱেশ্চন ভালকে তাতে বুজাইছিলো মই একদম কিকি এটো ইমান কমপ্লিকেটেড টপিক হয় না লাহে লাহে কি মই বুজাইছো এতিয়া তো মই ফাষ্টলি কৰি আছিলো বস্তু হা তো চোৱা এতিয়া আমি কি কৰিব লাগিব x = 2 + h হা ইয়াত এটো বস্তু আমি লিখিব লাগে হা এনেকা ব্র্যাকেটত এনেকা ব্র্যাকেটত লিখিম আমি x = 2 + h so when আমাৰ x টেন্স টু 2 পজিটিভ হ'ব তেতিয়া আমাৰ h টেন্স টু 0 হ'ব ওকে এটা আমি লিখো ইয়াতে সো এতিয়া আমি জাস্ট কি কৰিব লাগে লিমিট x টেন্স টু 2 পজিটিভ লিখিব না লাগে এটা আমাৰ লিখিব লাগে ইয়াতে h টেন্স টু 0 লিখিব লাগে আৰু ইয়াত x ৰ যোনটো ঠাইত x আছিলে x ৰ ঠাইত কি বহাব লাগিব জাস্ট 2 + h এ বহাব লাগিব ওকে তো এতিয়া জাস্ট তুমি h ৰ ঠাইত 0 বহাই দিয়া তে h ৰ ঠাইত 0 বহালে কি হ'ব এটো হৈ যাব a 2 + 0 + b সো দেখি আছে এটো কি আহি আছে ইয়াত আহিব আমাৰ টুৱাইস অফ a + b ওকে এটো হৈছে আমাৰ ৰাইট হ্যান্ড লিমিট এটা কথা হল এট x = 2 তো আমাৰ ফাংশন কন্টিনিউয়াস হৈছে ফাংশন গুটেবোৰ লাইনত কন্টিনিউয়াস হৈছে তো x = 2 তো কন্টিনিউয়াস হৈছে যদি কন্টিনিউয়াস হৈছে দ্যাট মিন্স লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট ইকুয়াল হ'ব লাগিব সো মই লিখি আছো হা সিন্স f is continuous at x = 2 so ইয়াৰ মানে হল লিমিট x tends to 2 negative fx must be equal to limit x tends to 2 positive fx ইয়াৰ মানে হল আমাৰ লেফট হ্যান্ড লিমিট কি আহিছিল লেফট হ্যান্ড লিমিট আহিছিল 5 আৰু ৰাইট হ্যান্ড লিমিট এতিয়া জাস্ট পাইছো আমি 2a + b এটো ফার্স্ট ইকুয়েশন হয় সিমিলারলি আমি এটা কি চেক কৰিম at x = 2 না ইয়াত চেক কৰিছো আমি না সো এটা x = 10 ত চেক কৰিম আমি ওকে সো এট লিখি আছো মই at x = 10 লিমিট এতিয়া সো 10 তো ডেফিনিশন ব্রেক হৈ আছে 10 ৰ ডেফিনিশন ব্রেক হৈ আছে মানে 10 ৰ এটো বেছি ডাৰ্টি হৈ গল না 10 ৰ এইখিনি সো fx ৰ ভ্যালু বেলেগ হৈ আছে আৰু 10 ৰ এইখিনি fx ৰ ভ্যালু বেলেগ হৈ আছে ওকে 10 ৰ লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড বেলেগ ফাংশনৰ ভ্যালু আহি আছে সো ইয়াৰ কাৰণে 10 তো আমাৰ লেফট হ্যান্ড ৰাইট হ্যান্ড লিমিট ইউজ কৰিব লাগিব ওকে x tends to 10 negative fx equal to limit x tends to 10 negative এতিয়া যেতিয়া x 10 ৰ খিনি গৈ আছে বাট নেগেটিভ ডাইৰেকশ্যনৰ পৰা তেতিয়া fx ৰ ভ্যালু কি হয় মানে x ইখিনি পৰা গৈ আছে 10 লৈ তেতিয়া fx ৰ ভ্যালু হ'ব ax + b আৰু যেতিয়া ৰাইট হ্যান্ড লিমিট কৰিম তেতিয়া লিখিম 21 ওকে ax + b ইয়াত লিখিব লাগিব তোমাৰ ax + b সো এতিয়া আমি ইয়াত কি লিখিম x = let x = 10 - h লিখিম ওকে সো when x tends to এটো আমি কিয় লিখিছো এটো ব্লক সব মই ডিটেইলছত বুজাই দিছো কন্টিনিউটি ভিডিওস ব্লগত তোমালোকে চাও পাৰা মোৰ চেনেলত প্লেলিষ্টত গৈ প্লাস চাবা কন্টিনিউটি ডিফাৰেন্সিয়েবিলিটি গুটেবোৰ ভিডিওস আছে তাতে বহুত ভালকে ডিসকাস কৰিছিলো এই ব্লগ বস্তু হা when x tends to 10 negative আমাৰ h tends to 0 হয় সদায় h tends to 0 হয় সো এবাৰ আমি কি লিখিম ইয়াতে লিমিট h tends to 0 লিখিছো আৰু ইয়াত a x ৰ ঠাইত কি লিখিম 10 - h + b ওকে ইকুৱেল টু লিমিট এতিয়া লিমিট লিখিব না লাগে জাস্ট আমি কি কৰিম এতিয়া h ৰ ঠাইত 0 পুট কৰি দিম সো a 10 - 0 + b সো এটো দেখি আছে কি হৈ গল এটো হৈ গল আমাৰ 10a + b আৰু ৰাইট হ্যান্ড লিমিট কি হ'ব লিমিট x tends to 10 positive fx 10 positive fx মানে x 10 ৰ খিনি গৈ আছে পজিটিভ ডাইৰেকশ্যনৰ পৰা তেতিয়া আমাৰ fx ৰ ভ্যালু আসলে 21 ওকে 21 জাস্ট অল अबाउट ডিসকাস কৰিছিলো সো ইয়াত চাইছে একো x নাই তো এটো একো ফাৰ্ক নপৰিব সো ইয়াৰ কাৰণে আমি কি কৰো এটো ডাইৰেক্ট আমি ইয়াতে 21 লিখি দিও ওকে এটো ভ্যালু 21 হ'ব সো সিমিলারলি লিখিব লাগিব since f is continuous at x = 10 so limit
x tends to 10 negative fx must be equal to limit x tends to 10 positive fx ইয়াৰ মানে হ'ল আমি এটো কি পাইছিলো এটো পাইছিলো 10a plus b equal to হ'ব লাগিব 21 এটো হৈ গল ইকুৱেশ্যন 2 এটা ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 সলভ কৰো আমি ওকে পিংক কালাৰ ডিপ্লাই কৰো 1 আমি কি পাইছিলো অলপ আগতে 1 পাইছিলো আমি কত গল এটো পাইছিলো আমি এটো পাইছিলো আমি 2a plus b is equal to 5 2a plus b is equal to 5 twice a plus b is equal to 5 আর এটা কি পাইছো আমি 10a plus b is equal to 21 দেখে আছে এটো সাবট্রাক্ট কৰি দিলে b কাটি যাব সো b কাটি গলে এটো হৈ গৈছে মাইনাস এটো কাটি গল এখিনি হৈ আছে তোমাৰ কিমান 21 পৰা 5 মাইনাস কৰিলে -16 আহি আছে তো a is equal to 2 আহি গল a2 ইয়া যদি বহাই দিও তো এটো হৈ গল 4 plus b is equal to 5 মানে b is equal to 1 ওকে a এর ভ্যালু 2 b এর ভ্যালু a এর ভ্যালু 2 b এর ভ্যালু 1 পাইছো মই এটা ভিডিও এন্ড কৰি আছো বিকজ দীঘল হৈ গল বহুত মই ভিডিওস কিটা শর্ট ৰাখিব বিচাৰিছো হা বেছি দীঘলীয়া ভিডিও হলে মোৰো বনাবও কষ্ট হয় আৰু তোমালোকৰ চাব বোৰ হৈ যাব ওকে সো বাকি কোৱেশ্চনছ বিলাক আমি নেক্সট পাৰ্ট 3 ত কন্টিনিউ কৰো ওকে থ্যাংক ইউ